মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ অসম জিঅ'গ্ৰাফীৰ MCQ পাৰ্ট 4। ইতিমধ্যে অসম জিঅ'গ্ৰাফীৰ 3টা খণ্ডৰ ভিডিঅ' আপলোড কৰা হৈ গৈছে। আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তেন্তে মোৰ আগৰ ভিডিঅ'বোৰ চাই ল'ব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে আছে অসমত BTAD কেতিয়া গঠন হৈছিল? A 2003 চনত, B 2011 চনত, C 2009 চনত, D 2001 চনত। উত্তৰটো হ'ব A 2003 চনত। 2 নম্বৰ আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? A 3.70 শতাংশ, B 2.40 শতাংশ, C 2.39 শতাংশ, D 3.10 শতাংশ। উত্তৰটো হ'ব C 2.39 শতাংশ। এবাৰ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়? A 1973, B 1971, C 1975 আৰু D 1970। উত্তৰটো হ'ব 1973। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি? A কৰ্কটক্ৰান্তি, B বিষুৱীয়, C মকৰক্ৰান্তি, D এটাও নহয়। উত্তৰটো হ'ব A কৰ্কটক্ৰান্তি। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? A যোৰহাট, B গুৱাহাটী, C তেজপুৰ, D লখিমপুৰ। উত্তৰটো হ'ব B গুৱাহাটী। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মাটিকালি কিমান? A ৭৮,৩৫৮ বৰ্গ কিলোমিটাৰ, B ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, C ৭৮,৪৮০ বৰ্গ কিলোমিটাৰ, D ৭৮,৪৮২ বৰ্গ কিলোমিটাৰ। হয়তো সকলোৱে জানে শুদ্ধ উত্তৰটো হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত? A বৰাইল, B হাফলং, C জাতিংগা, D এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব C জাতিংগা। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? A ডিব্ৰুগড় আৰু তিনিচুকীয়া, B ওদালগুৰি, C চিৰাং আৰু বাক্সা। মোৰ বাক্সাটো সম্পূৰ্ণ নহ'ল। D এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব চিৰাং আৰু বাক্সা। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম কি? A বৰাইল, B ৰেংখা, C জাতিংগা, D সিংহাসন। উত্তৰটো হ'ব D সিংহাসন। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? A কামৰূপ, B ধুবুৰী, C মৰিগাঁও, D নগাঁও। উত্তৰটো হ'ব D নগাঁও। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন? A নলবাৰী, B ডিমা হাছাও, C বৰপেটা, D কামৰূপ। উত্তৰটো হ'ব B ডিমা হাছাও। ডিমা হাছাওত জনসংখ্যা আটাইতকৈ কম। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন? A কামৰূপ, B কাৰ্বি আংলং, C নগাঁও, D ধুবুৰী। শুদ্ধ উত্তৰটো হ'ব B কাৰ্বি আংলং। কাৰ্বি আংলঙৰ মাটিকালি অসমৰ আটাইকেইখন জিলাতকৈ বেছি। 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয়? A যোৰহাট, B তেজপুৰ, C তিনিচুকীয়া, D গুৱাহাটী।
শুদ্ধ উত্তৰটো হ'ব ডি গুৱাহাটী 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ BTADৰ সম্পূৰ্ণ নাম কি উত্তৰটো হ'ব বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে এ বৰাইল বি জাতিংগা চি পাটকাই ডি নীলাচল শুদ্ধ উত্তৰটো হ'ব এ বৰাইল পাহাৰৰ পৰা আমাৰ বৰাক নদীখন ওলাইছে 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমত মিচিং প্ৰজাতিৰ লোক সৰ্বাধিক কোন জিলাত পোৱা যায় এ লখিমপুৰ বি তিনিচুকীয়া চি ধেমাজি ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব চি ধেমাজিত মিচিং জনজাতীয় লোক সৰ্বাধিক হাৰত আছে 17 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত সৰ্বনিম্ন লিংগ অনুপাত পোৱা যায় এ কাৰ্বি আংলং বি উত্তৰ কাছাৰ পাহাৰ চি ধুবুৰী ডি কোকৰাঝাৰ উত্তৰটো হ'ব ডি 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোনখন জিলাত অনুসূচিত জাতি আৰু জনজাতিৰ সংখ্যা সৰ্বাধিক এ কাছাৰ বি কাৰ্বি আংলং চি শিলচৰ ডি ওপৰৰ এটাও নহয় উত্তৰটো হ'ব এ কাছাৰত অনুসূচিত জাতি আৰু জনজাতিৰ সংখ্যা অসমৰ আটাইকেইখন জিলাতকৈ বেছি 19 অসমত কোনখন জিলাত অষ্ট্ৰো এছিয়াটিক মূলৰ কিছু সংখ্যক লোক পোৱা যায় এ যোৰহাট বি গোলাঘাট চি শিলচৰ ডি উত্তৰ কাছাৰ উত্তৰটো হ'ব ডি উত্তৰ কাছাৰ 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোনখন জিলাত বৌদ্ধ ধৰ্মীৰ লোকৰ সংখ্যা অধিক এ নগাঁও বি ডিব্ৰুগড় চি নলবাৰী ডি তিনিচুকীয়া শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া জিলাত বৌদ্ধ ধৰ্মাৱলম্বীৰ লোকৰ সংখ্যা অধিক 21 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ কোনখন ৰাজ্যত টাৰ্চাৰী যুগৰ কয়লা পোৱা যায় এ অসম বি মণিপুৰ চি ৰাজস্থান ডি মধ্যপ্ৰদেশ উত্তৰটো হ'ব অসম 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ডিগবৈ তেল শোধনাগাৰটো কিমান চনত নিষ্কাশন কৰা হৈছিল উত্তৰ এ 1890 পৰা 1900 বি 1880 পৰা 1901 চি 1885 পৰা 1890 ডি ওপৰৰ এটাও নহয় উত্তৰটো হ'ব 1890 পৰা 1900 23 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতবৰ্ষৰ IOC তেল শোধনাগাৰটো ক'ত অৱস্থিত উত্তৰটো হ'ব নামৰূপ বি দুলিয়াজান চি ডিগবৈ ডি ওপৰৰ এটাও নহয় উত্তৰটো হ'ব চি ডিগবৈ 24 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ সৰ্বমুঠ অৱবাহিকাৰ কোনখন অৱবাহিকাই জলসিঞ্চন উৎপাদনত প্ৰথম স্থান দখল কৰিছে এ গংগা বি ব্ৰহ্মপুত্ৰ চি বৰাক ডি সিন্ধু উত্তৰটো হ'ব গংগা 25 নম্বৰ কুৱেশ্যনটো হৈছে কুঁহিয়াৰ উৎপাদনত ভাৰতৰ স্থান কিমান এ দ্বিতীয় বি তৃতীয় চি চতুৰ্থ আৰু ডি হৈছে ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব এ দ্বিতীয় কুঁহিয়াৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয় বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ কুৱেশ্যন এনচাৰ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয় ধন্যবাদ